তো ইউনেস্কো ওয়ার্ল্ড হেরিটেজ ডিক্লেয়াৰ কৰে তোমাৰ 1980 এইবোৰ পইণ্টে এক্সামত সুধি থাকে হা নেক্সট কি আছে যে ৱেল নন গ্ৰেজুৱেটছ ইয়াৰ পৰা কোনে কোনে মানে ষ্টাডি কৰিছে চোৱা যে চাণক্য পাণিনি চৰক এইবোৰ আমি অলৰেডি নামবোৰ শুনিছোঁ হয়নে চাণক্য অৰ্থশাস্ত্ৰ লিখিছিলে পাণিনি গ্ৰামাৰ ৰচিছিলে হয়নে দ্য ৱেল নন গ্ৰেজুৱেটছ ইয়াৰ পৰা ষ্টাডি কৰিছে বিষ্ণু শৰ্মা জীৱাকা তো ইহঁতে ইয়াৰ পৰা ষ্টাডি কৰিছিলে ক'ৰ পৰা তোমাৰ এইটো টাকশিলা ইউনিভাৰ্চিটিৰ পৰা নেক্সট তোমাৰ ইয়াতে যে তোমাৰ ৱেল নন গ্ৰেজুৱেটছৰ ভিতৰত এইখিনি আহিব নেক্সট তোমাৰ কি আছিলে যে এম্পায়াৰ্ড বাই গ্ৰীচ কালচাৰ এইটো কি আছিলে ইনস্পায়াৰ্ড বাই গ্ৰীচ কালচাৰৰ গ্ৰীচ কালচাৰৰ দ্বাৰা ইনস্পায়াৰ্ড আছিলে ওকে মহাভাৰত ৱাজ ৰিপৰ্টেড ফাৰ্ষ্ট ইয়াৰ ওকে লাইব্ৰেৰী ৱাজ কল্ড ধৰ্মগুঞ্জ ইয়াৰ লাইব্ৰেৰীৰ নাম আছিল ধৰ্মগুঞ্জ ইট নন এজ নাগাৰুদা এইটোক আৰু এটা নামেদি জনা গৈছিলে সেইটো আছিলে নাগাৰুদা এইটো এক্সামত সুধিছিলে চিটি অফ দ্য কাট ষ্টোন হিল মানে পাহাৰ কাটি কাটি তেনেকৈ ইউনিভাৰ্চিটি বনোৱা হৈছিলে তো এইটো কাৰণে ইয়াক কোৱা হয় নাগাৰুদা এৰাবিক ৱৰ্ড হয় আৰু চিটি অফ দ্য কাট ষ্টোন বুলি কোৱা হয় ওকে তো মহায়ান বুদ্ধিজম টুক শেপ ইয়াৰ বুদ্ধিজমৰ তেনেকৈ পাৰ্ট আছে হিনায়ন মহায়ান ওকে তো সেই মহায়ান বুদ্ধিজমটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে মানে নেক্সট তোমাৰ ইয়াতে যে তোমাৰ ৱেল নন গ্ৰেজুৱেটছখিনি যে আছিলে কৌটিল্যই কি কৰিছিলে অৰ্থশাস্ত্ৰ ৰচিছিলে আমি শুনিছোঁ নেক্সট চৰকে কি ৰচিছিলে যে তোমাৰ আয়ুৰ্বেদৰ বিষয়ে কৈছিলে পাণিনিয়ে তোমাৰ গ্ৰামাৰ ৰচিছিলে যিটো অষ্টাধ্যায়ী বুলি কোৱা হয় নেক্সট তোমাৰ বিষ্ণু শৰ্মাই তেনেকৈ পঞ্চতন্ত্ৰ ৰচিছিলে তো এইবোৰ কি আছিলে ফেমাছ পাৰ্চন আছিলে কিছুমান তো এই ফেমাছ পাৰ্চনসমূহ কি ইয়াৰ পৰা ষ্টাডি কৰিছিলে মানে ওকে তাৰপিছত তোমাৰ কি আছিলে যে টাকশিলা ইউনিভাৰ্চিটি তোমাৰ টাকশিলাই হয় তো টাকশিলা ইউনিভাৰ্চিটি মেডিচিন আৰু মিলিটাৰী এডুকেশ্যনৰ কাৰণে বেছি ফেমাছ আছিলে মিলিটাৰী আৰু মেডিচিন এডুকেশ্যন তো উজ্জয়ন ইউনিভাৰ্চিটি তোমাৰ এষ্ট্ৰনমিৰ কাৰণে ফেমাছ আছিলে মনত ৰাখিবা উজ্জয়ন এষ্ট্ৰনমিৰ কাৰণে সাৰনাথ যিটো এটা বুদ্ধিষ্ট এডুকেশ্যন দিয়া হৈছিলে আৰু অজন্তা কি আছিলে যে আৰ্কিটেক্সাৰ আৰু পেইণ্টিঙৰ কাৰণে ফেমাছ আছিলে যে আৰ্কিটেক্সাৰ আৰু পেইণ্টিং শিকোৱা হৈছিলে মানে কোনটোত কি শিকোৱা হৈছিলে টাকশিলা ইউনিভাৰ্চিটিত মেডিচিন আৰু মিলিটাৰী ট্ৰেইনিঙৰ বিষয়ে শিকোৱা হৈছিলে উজ্জয়নত এষ্ট্ৰনমিৰ বিষয়ে শিকোৱা হৈছিলে এষ্ট্ৰনমি কৰা ওকে তাৰপিছত সাৰনাথ এটা বুদ্ধিষ্ট এডুকেশ্যন দিছিলে যাতে আৰু অজন্তাত তেনেকৈ আৰ্কিটেক্সাৰ ৰিলেটেড এডুকেশ্যন দিয়া হৈছিলে আৰ্কিটেক্সাৰ আৰু পেইণ্টিং ৰিলেটেড এডুকেশ্যন টাকশিলা বিকাম দ্য ফেমাছ ইন দ্য টাইম অফ কনিষ্ক ওকে টাকশিলা ইউনিভাৰ্চিটিটো কনিষ্কৰ টাইমত বেছিকৈ ফেমাছ হৈছিলে কনিষ্ক ইজ নন এজ দ্য টাকশিলা ইজ নন এজ দ্য ইণ্টেলেকচুৱেল কেপিটেল তো ইয়াক আৰু এটা নামেদি জনা যায় ইণ্টেলেকচুৱেল কেপিটেল আমি ওপৰত পাই আহিলোঁ যে নাগাৰুদা হয়নে চিটি অফ দ্য কাট ষ্টোন তো ইয়াক তোমাৰ ইণ্টেলেকচুৱেল কেপিটেল বুলিও জনা যায় আৰু ডেষ্ট্ৰইড বাই ভক্তিয়াৰ খিলজি ওকে ইন ফিফথ চেঞ্চুৰীত তেনেকৈ ফিফথ চেঞ্চুৰী এডিত তেনেকৈ ডেষ্ট্ৰয় কৰি দিয়া হয় ডিষ্ট্ৰাক্টেড ইন ফিফথ চেঞ্চুৰী ওকে নেক্সট আমাৰ নাম্বাৰ 2 নালন্দা ইউনিভাৰ্চিটি তো 724 পৰা ষ্টাৰ্ট কৰি 1197লৈকে চলিছিলে বা 1200 AD লৈকে চলিছিলে তেনেকৈ ওকে যিটো নেকি ফিফথ চেঞ্চুৰী বুলি কোৱা হয় ফিফথ চেঞ্চুৰীলৈকে চলিছিলে আৰু এইটো ক'ত আছিলে বিহাৰত আছিলে বৰ্তমান বিহাৰত অৱস্থিত যে ইণ্টাৰনেশ্যনেল লেভেলৰ এটা ইউনিভাৰ্চিটি আছিলে চিটুৱেটেড 40 মাইলছ এইবোৰ এক্সামত সুধি থাকে 40 মাইলছ সাউথ ৱেষ্ট অফ মডাৰ্ণ পাটনা এণ্ড 7 মাইলছ নৰ্থ অফ ৰাজগৃহ ওকে যে 40 মাইলছ সাউথ ৱেষ্ট অফ মডাৰ্ণ পাটনা এণ্ড 7 মাইল নৰ্থ অফ ৰাজগৃহ ওকে ইয়াৰ লোকেশ্যন হয় ইন দ্য বাৰ্থ প্লেচ অফ সাৰিপুত্ৰ দ্য ফেভাৰাইট ডিচাইপল অফ দ্য লৰ্ড বুদ্ধ তো এইটো কাৰ জন্মস্থানত হয় সাৰিপুত্ৰ বুদ্ধৰ এটা বহুত ডিচাইপল হয় ষ্টুডেণ্ট বা ফলোৱাৰ এটা আছিলে যে তোমাৰ সাৰিপুত্ৰ আৰু তাৰ বাৰ্থ প্লেচত এইটো বনোৱা হৈছিলে ওকে নালন্দা নাম্বাৰ 1 গ'ল নাম্বাৰ 2 গ'ল সেইটো টাকশিলা to রঙা করে দিও নালন্দা নাম্বার 2 গল নেক্সট আমার নাম্বার 3 নালন্দা কমপ্লিট হওয়া নাই না দ্য বার্থ প্লেস অফ সারিপুত্র নেক্সট কি আছিল যে ইট বিকাম ফেমাস এট দ্য টাইম অফ
গুপ্তা ডাইনেষ্টি ওকে যে কিং গুপ্তা ডাইনেষ্টিৰ টাইমত এইটো কি আছিলে ফেমাছ হৈছিলে যে ইয়াৰে শিলভদ্ৰ যিখিনিক তোমাৰ চেঞ্চেলৰ বুলি কোৱা হৈছিলে শিলভদ্ৰ সংস্কৃত টাৰ্ম হয় ওকে শিলভদ্ৰ আৰু ডাৱাৰ পণ্ডিত যিটো নন এট দ্য এডমিশনাৰ ওকে তো এইট বিগ হলছ আছিলে নন এজ দ্য সমগ্ৰাম হলছখিনিক তোমাৰ সমগ্ৰাম বুলি কোৱা হৈছিলে আৰু 20 ইয়াৰ ফৰ এডমিশ্যন তক্ষশিলাত 16 বছৰ আছিলে এডমিশ্যনৰ কাৰণে 16 ইয়াৰ্ছ আৰু ইয়াৰে এডমিশ্যন ইয়াৰ হ'ল তোমাৰ 20 ইয়াৰ্ছ ওকে তো লাইব্ৰেৰী ৱাজ নন এজ ধৰ্মগুঞ্জ লাইব্ৰেৰীক ধৰ্মগুঞ্জ বুলি কোৱা হৈছিল বা মাউণ্টেইন অফ দ্য নলেজ বুলি কোৱা হৈছিলে তো ইয়াৰে তিনিটা ডিপাৰ্টমেণ্ট আছিলে ৰত্নসাগৰ ৰত্নদেৱী আৰু ৰত্ন য়াজনাক তো এনেকৈ তিনিটা লাইব্ৰেৰী ডিপাৰ্টমেণ্ট আছিলে 3 ডিপাৰ্টমেণ্ট অফ লাইব্ৰেৰী এইবোৰ এক্সামত ছুটি থাকে তাৰপিছত 10,000 ওপৰত ষ্টুডেণ্ট 10,000 ষ্টুডেণ্টছ আছিলে আৰু 2,000 ইয়াতে প্ৰফেচৰ আছিলে বহুত ডাঙৰ ইউনিভাৰ্চিটি বখতিয়াৰ খিলজী ডেষ্ট্ৰইড ইন 1200 AD বখতিয়াৰ খিলজীয়ে 1200 খ্ৰীষ্টাব্দত ইয়াক ডেষ্ট্ৰয় কৰি দিয়ে নাইকিয়া ভাঙি দিয়ে মানে তাৰপিছত হিউৱেন চাং ষ্টাডিড হিয়াৰ তো আগৰটোত তক্ষশিলাত তেনেকৈ বহুত ষ্টুডেণ্টে ষ্টাডি কৰিছিলে আমি গম পাইছোঁ বহুত ফেমাছ পাৰ্চনে আৰু ইয়াতে হিউৱেন চাং আমি নাম যে শুনো সেই হিউৱেন চাঙে ইয়াতে ষ্টাডি কৰিছিলে তাৰপিছত সেইটো ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ কৰিছে 1980 আৰু এইটো ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ হয় 2009ত UNESCO ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ ইন 2009 in 1951 it named as the Navanalanda Mahabihar মনত ৰাখিবা যে নৱনালন্দা মহাবিহাৰ 2009 চনত 1951ত তোমাৰ নতুন নাম দিয়া হয় 1951ত নতুন নাম দিয়া হয় নৱনালন্দা মহাবিহাৰ বাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ওকে ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে আমাৰ ইণ্ডিয়াৰ আফটাৰ ইণ্ডিপেণ্ডেন্ট ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আৰু সেই প্ৰাইম মিনিষ্টাৰ তোমাৰ নতুন নাম এটা দিয়ে নৱনালন্দা মহাবিহাৰ ওকে তো ইয়াক নেক্সট তোমাৰ কি কৰা হয় যে ডিমড ইউনিভাৰ্চিটি বনে 2006 চনত ডিমড ইউনিভাৰ্চিটি বনে আৰু ই লাষ্টত গৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় মেক দ্য চেণ্ট্ৰেল ইউনিভাৰ্চিটি ইন 2010 2010 চনত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয় দ্য ফাৰ্ষ্ট একাডেমিক ইয়াৰ ষ্টাৰ্ট ইন 14th of September 2014 ওকে সৰি নহয় 1st September 2014 ফাৰ্ষ্ট একাডেমিক ইয়াৰ ইয়াৰ পৰা ষ্টাৰ্ট হয় তো তোমাৰ ইউনিভাৰ্চিটিটো ইষ্টাব্লিছ হৈছিলে কেতিয়া ইউনিভাৰ্চিটি ইষ্টাব্লিছ হৈছিলে তোমাৰ 427 পৰা ষ্টাৰ্ট কৰি 1197 লৈকে চলিছিলে হয়নে আৰু এইটো 1200 এডিট তোমাৰ বখতিয়াৰ খিলজীয়ে ডেষ্ট্ৰয় কৰি দিয়ে তাৰপিছত আকৌ কি কৰা হয় এই ইউনিভাৰ্চিটিটো তোমাৰ ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ কৰে কেতিয়া যে 2009ত আৰু 1951ত তোমাৰ নতুন নাম দিয়া হয় নৱনালন্দা মহাবিহাৰ by Dr. Rajendra Prasad, first Prime Minister of India, and become deemed to be university in 2006. Okay, 2006 চনত deemed to be university হয় আৰু কি হয় যে তোমাৰ make the central university in 2010. Okay, first academic year start হয় 2014 চনত আৰু 1 ছেপ্টেম্বৰৰ পৰা next year has the number 3 Vallabi University Vallabi 600 AD পৰা 1200 AD লৈকে চলিছিলে ওকে ৰিভাইল অৰ হষ্টাইল এগেইনষ্ট অফ নালন্দা ইউনিভাৰ্চিটিৰ অপজিট আছিলে মানে এইটো অপোজ কৰি কিনে আজিকালি কি হয় এটা প্ৰাইভেট ইনষ্টিটিউটৰ অপোজ কৰি কিনে আৰু এটা প্ৰাইভেট ইনষ্টিটিউট বনাই দিয়ে ঠিক তেনেকৈ নালন্দাৰ অপোজ কৰি কিনে বল্লভী ইউনিভাৰ্চিটি বনাইছিল সেইটো টাইমত ওকে ষ্টাডিড ইন দ্য চিটুৱেটেড ইন দ্য সৌৰাষ্ট্ৰ ওকে চিটুৱেটেড ইন সৌৰাষ্ট্ৰ মডাৰ্ণ গুজৰাটত এইটো অৱস্থিত ওকে টু ফেমাছ স্কলাৰ আছিলে গুণমতী এণ্ড চিৰুমতী In September 2017, Government of India plans to revive this university. 2017 চনত আকৌ কি কৰিছে এইটো গভৰ্ণমেণ্টে আকৌ ৰিভাইভ কৰাৰ কথা ভাবিছে ওকে টট হিয়াৰ ইয়াতে কি শিকোৱা হৈছিলে যে অৰ্থশাস্ত্ৰ শিকোৱা হৈছিলে নীতিশাস্ত্ৰ শিকোৱা হৈছিলে আৰু চিকিৎসা শাস্ত্ৰ শিকোৱা হৈছিলে আৰু বস্তু শিকোৱা হৈছিলে তেনেকৈ অৰ্থশাস্ত্ৰ নীতিশাস্ত্ৰ চিকিৎসা শাস্ত্ৰ আৰু বখতিয়াৰ খিলজী ডিষ্ট্ৰইড ইন 1200 খ্ৰীষ্টাব্দত আকৌ বখতিয়াৰ খিলজীয়ে ভাঙি দিয়ে ওকে অৰ্থশাস্ত্ৰ কৌটিল্য চাণক্য আৰু নীতিশাস্ত্ৰ কোনে লিখিছিল কামাণ্ডাকাই হয়নে কামাণ্ডাকাই লিখিছিল নীতিশাস্ত্ৰ আৰু অৰ্থশাস্ত্ৰ লিখিছিল কৌটিল্য আৰু তোমাৰ কামাণ্ডাকা আছিলে কৌটিল্যৰ এজন কি আছিলে ষ্টুডেণ্ট আছিলে ওকে নেক্সট আহিব আমাৰ বিক্ৰমশিলা 800ৰ পৰা 900 চেঞ্চুৰীলৈকে চলিছিলে এইটো
800 পৰা 1900 ডিউৰিং পালা এম্পায়াৰৰ টাইমত ফাউণ্ডাৰ আছিলে ধৰ্মপালা আৰু চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ গংগা ওকে তো ইয়াতে এইটো তোমাৰ বিক্ৰমশিলা ইউনিভাৰ্চিটি কিহৰ কাৰণে ফেমাছ আছিলে তন্ত্ৰ মন্ত্ৰ শিকোৱাইছিলে যাদু শিকোৱাইছিলে ইয়াতে ওকে তন্ত্ৰ মন্ত্ৰৰ কাৰণে ফেমাছ আছিলে ইউনিভাৰ্চিটি ৱাজ ডেষ্ট্ৰয়ড বাই বক্তৰ খিলজি এইটো সেম মানুহে ভাঙি পেলাইছে ইন 1230 AD ওকে তো লোকেশ্যন আছিলে বিহাৰ ইণ্ডিয়া হেডকোৱাৰ্টাৰ ভাগলপুৰ আতিশা এণ্ড তাৰনাথ নামৰ দুজন পণ্ডিত আছিলে ইয়াতে ওকে আতিশা আছিলে পণ্ডিত আৰু তাৰনাথ আছিলে ৰাইটাৰ তো 6 তোমাৰ এডিশনেল পণ্ডিত আৰু 6 কলেজেছ আছিলে ইয়াৰ এফিলিয়েটেড কলেজো আছিলে তেনেকে দ্য চেন্ট্ৰেল বিল্ডিং ৱাজ কল্ড দ্য বিজ্ঞান ভৱন ওকে নেক্সট কি আছিলে তন্ত্ৰ শাস্ত্ৰ আছিল বা মংক টাইম এডুকেশ্যন যাদু তেনেকুৱা ধৰণৰ এডুকেশ্যনখিনি ইয়াতে মষ্টলি দিয়া হৈছিলে নন এজ দ্য এভট ইয়াৰে এভট অধ্যক্ষ বুলি কোৱা হৈছিলে স্কলাৰক তেনেকৈ পণ্ডিত বুলি কোৱা হৈছিলে প্ৰফেচৰক উপাধ্যায় বোলা হৈছিলে বা আচাৰ্য বোলা হৈছিলে ওকে তাৰপিছত ৰেচিডেণ্ট মংকছখিনিক তেনেকৈ ভিক্ষু বুলি কোৱা হৈছিলে ওকে মহাস্থবিৰ ৱাজ দ্য হাইয়েষ্ট অথৰিটি অফ দ্য ইউনিভাৰ্চিটি মহাস্থবিৰ এইখিনি মনত ৰাখিবা বিক্ৰমশিলাটো তন্ত্ৰ মন্ত্ৰৰ কাৰণে ফেমাছ আছিলে নেক্সট আমাৰ আহে পুষ্পাগিৰি ওকে তো 3rd century AD দ্য প্ৰেজেণ্ট উৰিষ্যাত অৱস্থিত এইটো পুষ্পাগিৰি ওকে 3 মহাবিহাৰ ইয়াতে 3টা মহাবিহাৰ আছিলে ললিতগিৰি উদয়গিৰি এণ্ড পুষ্পগিৰি ওকে নাও ইট বিং কেৰিড আউট বাই দ্য আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া SIৰ আণ্ডাৰত এইটো কি হৈছে কেয়াৰ কৰি ৰখা হৈছে আৰু নেক্সট কি আছে যে আমাৰ মিথিলা ইউনিভাৰ্চিটি এইটো বহুত ইম্পৰ্টেণ্ট হয় মিথিলা ইউনিভাৰ্চিটি তো মিথিলা ইউনিভাৰ্চিটি কি আছিলে যে উপনিষদিক এজৰ হয় এইটো আৰু ব্ৰাহ্মণিকেল এডুকেশ্যন মষ্টলি ইয়াতে দিয়া হৈছিল ব্ৰাহ্মণিকেল ওকে ইট নন এজ দ্য ন্যায় শাস্ত্ৰ তো এইবোৰ এক্সামত সুধি থাকে ইয়াক ন্যায় শাস্ত্ৰ বুলি কোৱা হয় ফ্ৰম 12th to 15th centuryলৈকে এইটো চলিছিলে ওকে তো ইয়াতে কি শিকোৱা হৈছিলে টট দ্য লিটাৰেচাৰ আৰ্ট চায়েন্স ওকে ইট ৱাজ নেমড এজ দ্য বিদেহা তো হিয়াৰ টট ন্যায় শাস্ত্ৰটো ইয়াতে ন্যায় শাস্ত্ৰ শিকোৱা হৈছিল ৰিজনিং এনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হৈছে নিঅ'লজিক বুলি কোৱা হয় এইটো এক্সামত সুধিছিলে নব্য ন্যায় ক'ত ৰচা হৈছিলে নিঅ'লজিক বা নব্য ন্যায় ক'ত ৰচা হৈছিলে এইটো মিথিলা ইউনিভাৰ্চিটিতে ৰচা হৈছিলে তত্ত্ব চিন্তামণি ৱাজ ৰিটেন হিয়াৰ এইবোৰ বুক ক'ত লিখা হৈছিলে নব্য ন্যায় বা ন্যায় চিন্তামণি ওকে তত্ত্ব চিন্তামণি বা নিঅ'লজিক বা নব্য ন্যায় তোমাৰ এইটো ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে লিখিছিল তেনেকৈ নেক্সট আমাৰ আছে জগদালা ইউনিভাৰ্চিটি তো এইটো ৰাজা ৰামপাল অফ দ্য বেংগল তো এইটো তেনেকৈ বেংগলত অৱস্থিত লোকেশ্যন বেংকছ অফ দ্য গংগা ওকে যে ইট ৱাজ নেমড এজ ৰংগাবাতি তো ৱেষ্ট বেংগল লোকেশ্যন হয় উদানপুৰ ৱেষ্ট বেংগলত তোমাৰ অৱস্থিত এইটো নেক্সট তোমাৰ আছে উদানপুৰী ওকে যে কিং অফ দ্য পালা ডাইনেষ্টি বুদ্ধিষ্ট এডুকেশ্যন ইয়াতে দিয়া হৈছিলে নেক্সট সোমাপুৰা আছিলে তোমাৰ 8th centuryত আছিলে এইটো এষ্টাব্লিছ বাই ধৰ্মপালা অফ দ্য পালা ডাইনেষ্টি ডিউৰিং 8th century ইন বেংগল ওকে এইটো ৱেষ্ট বেংগলৰে হয় তো মেজৰ চেণ্টাৰ অফ লাৰ্ণিং আছিলে বুদ্ধিজম জৈনিজম আৰু হিন্দুজম তো এনেকৈ তোমাৰ এডুকেশ্যন দিয়া হৈছিলে বুদ্ধিষ্ট এডুকেশ্যন হিন্দুজম জৈনিষ্ট এডুকেশ্যন আৰু হিন্দুষ্ট এডুকেশ্যন ওকে নেক্সট তোমাৰ নাদিয়া এইটো বহুত ইম্পৰ্টেণ্ট ইউনিভাৰ্চিটি হয় ইয়াৰ পৰা বহুত কুৱেশ্যন সোধে এইটো কমাৰ্চ আৰু ট্ৰেডৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলে যে কল্ড নৱাদ্বীপ ওকে লোকেশ্যন এট দ্য কনফ্লুৱেঞ্চ অফ গংগা এট দ্য জালংগিৰি ৰিভাৰ অফ বেংগল তো এডুকেশ্যন ইয়াতে ট্ৰেড আৰু কমাৰ্চ ওকে কমাৰ্চ জাতীয় বস্তুবোৰ ইয়াতে যে বিজনেছ কেনেকৈ কৰিব আৰু কমাৰ্চিয়েল বস্তুখিনি কেনেকৈ ষ্টেট বা কাণ্ট্ৰি ইকনমিক মেইনটেইন কৰিব সেইবোৰ বস্তু ইয়াতে শিকোৱা হৈছিলে যে নাদিয়া ইউনিভাৰ্চিটি ইম্পৰ্টেড ইন দ্য 3 চেণ্টাৰ্ছ ইয়াতে 3টা চেণ্টাৰ নৱাদ্বীপ শান্তিপুৰা আৰু গোপালপুৰা ওকে 3টা চেণ্টাৰ আছিলে তো স্কুল অফ লজিক মেড বাই ৰঘুনাথ শিৰোমণি স্কুল অফ লজিক ৰঘুনাথ শিৰোমণিৰ দ্বাৰা বনোৱা হৈছিল নেক্সট চালুতগি যিটো কৰ্ণাটকত অৱস্থিত আছিল ওকে ইয়াতে কি দিয়া হৈছিল ৰিয়েল লাইফ এডুকেশ্যন দিয়া হৈছিল চালুতগি আৰু তোমাৰ উজ্জয়ন ইউনিভাৰ্চিটি ফেমাছ ফৰ এষ্ট্ৰনমি ওকে চিকুলাৰ লাৰ্ণিং এণ্ড দ্য মেথমেটিকেল লাৰ্ণিং ইয়াতে দিয়া হৈছিলে নেক্সট তোমাৰ ইন্নাইৰামটো কি আছিল ইন তামিলনাডুত অৱস্থিত
নেক্সট মৰেল এডুকেশ্যন দিয়া হৈছিলে, লগতে ৰিলিজিয়াছ এডুকেশ্যন দিয়া হৈছিলে। তো এইখিনি আছিলে আমাৰ এনচিয়েণ্ট ইউনিভাৰ্চিটিখিনি। অ'কে, এনচিয়েণ্ট ইউনিভাৰ্চিটিখিনি আছিলে। ৰ'বা এক ছেকেণ্ড, আমাৰ কি কি থাকিলে আৰু এবাৰ মই চাই দিওঁ। এনচিয়েণ্ট ইউনিভাৰ্চিটিজ হৈ গ'ল, ইপি হৈ গ'ল। এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম, এবাৰ এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেমখিনি কৰি দিওঁ নেকি? আছানে তোমালোক? বস্তুখিনি যিহেতু তোমালোকে ষ্টেটিক হয়, মই এবাৰ দেখাই দিওঁ বস্তুখিনি জাষ্ট। এইখিনি মুখস্থ কৰিবলগীয়া বস্তু হয়, ধুনীয়াকৈ নোটছ বনাই তোমালোকে পঢ়িব লাগিব। মই আজি অৰিজিনেল PDF দি দিম তোমালোকক। পোষ্ট ইণ্ডিপেণ্ডেণ্ট, প্ৰি ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল, এনচিয়েণ্ট ইউনিভাৰ্চিটিসমূহ হৈ গ'ল, NEP 2020 হৈ গ'ল। 4টা পাৰ্ট হ'ল এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম। তো পুৰণা দিনৰ এডুকেশ্যন ছিষ্টেম কেনেকুৱা আছিলে আৰু কি কি শিকোৱা হৈছিলে, তো সেইবোৰ বিষয়ে। অৰিয়েণ্টেল এডুকেশ্যন বুলি যে আমি পাওঁ, চিলেবাছত চাবা অৰিয়েণ্টেল এডুকেশ্যন বুলি আছে। তো সেই অৰিয়েণ্টেল এডুকেশ্যন মানে এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম। অ'কে, আগৰ দিনৰ এডুকেশ্যন ছিষ্টেম কেনেকুৱা আছিলে, দ্য ফাণ্ডামেণ্টেলছ অফ দ্য এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম। তো এনচিয়েণ্ট এডুকেশ্যন had been evolved strictly on the foundations of Indian epistemological and philosophical tradition. The idea of the ephemerality, okay, that means moral teaching, কি আছে, momentariness of life, okay, and the world। যে আমাৰ কেনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হৈছিল যে আমি যে জীয়াই আছোঁ, আমি একদম কম সময়ৰ কাৰণে জীয়াই আছোঁ। তো আমাৰ লাইফটো একদম শ্বৰ্ট হয়। তো তাতে আমি কেনেকুৱা ধৰণৰ কি কাম কৰিব লাগে, কি কাম কৰিলে আমাৰ কাৰণে ভাল হ'ব, অ'কে, এনেকুৱা ধৰণৰ এডুকেশ্যনবোৰ দিয়া হৈছিল। দ্য কনচেপ্ট অফ দ্য আল্টিমেট ডেট এণ্ড দ্য fertility of mundane pleasures had provided them with the special angel of vision, okay। তো ইয়াতে আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম, দ্য এইম অফ দ্য এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম। তো ইয়াৰ পৰা এক্সামত কুৱেশ্যন সোধে। তো এইবোৰৰ পৰা বহুত কম কুৱেশ্যন সোধে, এইবোৰ কমন চেঞ্চ এডুকেশ্যন, কমন চেঞ্চ পাৰ্ট হয় এইবোৰ। তোমালোকে জাষ্ট অকণমান জানি ল'লে হ'ল যে এনচিয়েণ্ট পুৰণা দিনত কেনেকুৱা এডুকেশ্যন দিয়া হৈছিলে। মই একদম চিম্পল লেংগুৱেজত বুজাই দিওঁ। পুৰণা দিনত যিবোৰ এডুকেশ্যন দিয়া হৈছিলে ৰিলিজিয়াছ টাইপ আছিলে, যে আমি কেনেকৈ জীৱনত মুক্তি পাব পাৰোঁ, আমি কেনেকৈ এথিকেলি জীৱন যাপন কৰিব পাৰোঁ, মানে বেলেগক কোনো ধৰণৰ ক্ষতি নকৰাকৈ, বেলেগক মানে চবৰ কাৰণে ভাল চিন্তা কৰিব পাৰোঁ কেনেকৈ, অ'কে, বা আমি কেনেকৈ আমাৰ জীৱনৰ যিটো এটা জন্ম মৃত্যু চাৰ্কেল, এই জন্ম মৃত্যু চাৰ্কেলৰ পৰা আমি কেনেকৈ আমি নিজকে মুক্তি কৰিব পাৰিম। হিন্দু শাস্ত্ৰৰ মতে তেনেকৈ বিলিভ কৰা হয় যে আমি জন্ম মৃত্যু যিটো এটা বাৰ্থ চাইকেল, তো এই চাইকেলৰ পৰা কেনেকৈ মুক্তি পাব পাৰিম, ভাল কাম কৰিলে আমি মুক্তি পাব পাৰিম, লোভ মুখ নোখোৱাকৈ, যে নিষ্কাম কৰ্ম মানে কেনেকুৱা, কোনো ধৰণৰ ৰিজাল্ট আশা নকৰাকৈ আমি কেনেকৈ কাম কৰিব পাৰিম। তো সেইবোৰ ধৰণৰ এডুকেশ্যনে ইয়াতে দিয়া হৈছিলে পুৰণা দিনত। ঋষি মুনিসকলে এইবোৰে শিকাইছে, অ'কে। তো এনচিয়েণ্ট এডুকেশ্যন বিলিভ ইন দ্য এটেইনমেণ্ট অফ দ্য লিবাৰেশ্যন। কি আছিলে যে এনচিয়েণ্ট এডুকেশ্যনৰ মষ্টলি কি, যে লিবাৰেশ্যন এটেইনৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এইম, দ্য আল্টিমেট এইম অফ দ্য ইউনিয়ন উইথ দ্য আলমাইটি, বা ব্ৰাহ্মণ বা আল্টিমেট ৰিয়েলিটিৰ লগত একলগ হোৱাটোৱে আমাৰ ইচ্ছা আছিলে, সেইটোৱে শিকোৱা হৈছিলে। নেক্সট আছিল দ্য এডুকেশ্যন হেড দ্য এথিকেল চাইডছ, অ'কে। ইয়াতে এথিকেল এডুকেশ্যন দিয়া হৈছিলে। ৰেছপনচিবিলিটি কি হয়, চিভিক ডিউটিজ, তোমাৰ দেশৰ কাৰণে, কাণ্ট্ৰিৰ কাৰণে কি ডিউটি তোমাৰ, বা তোমাৰ ফেমিলিৰ কাৰণে বা তোমাৰ গেষ্টৰ কাৰণে কি ডিউটি, চবৰ মানে তোমাৰ ওপৰত দায়িত্ব আছে চব বস্তুৰে, অ'কে। তো সেই দায়িত্বসমূহ বুজোৱা হৈছিলে ইয়াতে, তোমাৰ ফেমিলিৰ কাৰণে কি দায়িত্ব, তোমাৰ কাণ্ট্ৰি বা ষ্টেটৰ কাৰণে কি দায়িত্ব, অ'কে। নেক্সট কি আছিলে, টিচিং ৱাজ নট লিমিটেড টু দ্য প্ৰেক্টিকেল এণ্ড দ্য মৰেল এছপেক্ট, ষ্টুডেণ্ট ৱেৰ ট্ৰেইনড ডেভেলপ দেয়াৰ অভাৰঅল পাৰ্চনেলিটি। এনেকুৱা নহয় যে মৰেল টিচিঙৰ লগতে খালি ৰিলেটেড আছিল, তেনেকুৱা নহয়। তো ইয়াতে ট্ৰেইন কৰোৱা হৈছিলে ইহঁতক ডেভেলপ দেয়াৰ অভাৰঅল পাৰ্চনেলিটি, ষ্টুডেণ্টৰ নিজৰ অভাৰঅল পাৰ্চনেলিটি ডেভেলপ কৰিবৰ কাৰণে টিচিং দিয়া হৈছিলে। দ্য ভেলু অফ দ্য হায়েষ্ট ফৰ্ম অফ লাইফ, যে আমাৰ ভেলু লাইফ, ৰেচপেক্ট টু দ্য ইল্ডাৰ্ছ, অনেষ্টি, ট্ৰুথফুলনেছ, অ'কে, ৰেচপেক্টিং ইল্ডাৰ্ছ, যে আমাৰ ডাঙৰখিনিক আমি সন্মান কৰা, লগতে আমি কি কৰা, সঁচা কথা কোৱা, অনেষ্টলি চলা, এইবোৰ বস্তুৱে শিকোৱা হৈছিলে মষ্টলি। নেক্সট দ্য ষ্টুডেণ্ট ৱাজ টট টু বি প্লেয়িং দ্য ৰুল অফ ফাদাৰ, ফাদাৰ হিচাপে তোমাৰ কি ৰুল, চন হিচাপে তোমাৰ কি ৰুল, ব্ৰাদাৰ হিচাপে ডাঙৰ ব্ৰাদাৰ বা হাজবেণ্ড হিচাপে তোমাৰ কি ৰুল, কি দায়িত্ব, তো সেইবোৰ বস্তু ইয়াতে শিকোৱা হৈছিলে।
সেল্ফ কনফিডেন্স কেনেকৈ ডেভেলপ কৰিবা, সেল্ফ কণ্ট্ৰল কেনেকৈ কৰিবা, ওকে, সেল্ফ ৰিলায়েন্স কেনেকৈ হ'বা, তো এনেকুৱা ধৰণৰ বস্তুসমূহ আগৰ দিনত শিকোৱা হৈছিলে। এইবোৰে এক্সামত সুধি থাকে, বেছিক বস্তু হয়, ওকে। চেলেইন ফিচাৰ্ছ এইবোৰ তোমালোকে পঢ়ি চাবা আৰু, ওকে। মৰেল এডুকেশ্যন, ফিজিকেল এডুকেশ্যন, য়োগা শিকোৱা হৈছিল, ফিজিকেল এডুকেশ্যন, হিউমেনিটি, ট্ৰুথফুলনেছ, সেল্ফ ৰিলায়েন্স, ৰেচপেক্ট ফৰ আদাৰ্ছ, ৰেচপেক্ট ফৰ এনিমেলছ, তো এনেকুৱা ধৰণৰ এডুকেশ্যনবোৰ ইয়াতে মষ্টলি দিয়া হৈছিলে। এইবোৰ বেছিক ফিচাৰ্ছ হয়, চাই ল'বা হা। তো ইয়াতে বেদিক কিছুমান টিচিঙো ইয়াতো দিয়া হৈছিল। কি দিয়া হৈছিল? বেদিক টিচিং। বেদিক টিচিং তোমাৰ বেদিক টেক্সটৰ ওপৰত বেছ কৰি কিনে দিয়া হৈছিলে, যে শ্ৰুতি আৰু স্মৃতি। কিছুমান এডুকেশ্যন কেনেকুৱা আছিলে যে পুৰণা দিনত, শ্ৰুতি আৰ দ্য টেক্সট ডেট ইজ হিয়াৰ্ড, ওকে, product of the godly revelation to the great sages, rishis, while the meditations or dhyana, যে তোমাৰ শ্ৰুতি কিছুমান নলেজ এনেকুৱা আছিলে যে তোমাৰ গডে ডাইৰেক্টলি দিয়া বুলি ভাবা হয়, যে গডে বেদৰ বিষয়ে ডাইৰেক্টলি আমাক শিকায়। দ্য 4 বেদস অফ দ্য samhitas are included in the shrutis, okay. নেক্সট আমাৰ স্মৃতি, যে স্মৃতি on the other hand are those that are recollected by the normal humans, যিখিনি আমাৰ স্মৃতি বুলি কয়, আমি যিখিনি মনত ৰাখো। শ্ৰুতি ইট মিনছ গডে আমাক শিকাইছে, আৰু স্মৃতি আমি যিবোৰ নিজে তেনেকৈ ব্ৰাহ্মণ বা তেনেকুৱা হেৰিহঁতৰ লগত তেনেকৈ পুৰোহিত বা তেনেকুৱা ঋষিমুনিসকলৰ পৰা কিবা শুনি কিনে শিকিছোঁ, সেইবোৰ স্মৃতি, ওকে। সিহঁতৰ স্মৃতিত আছিলে, সেই হিচাপে আমাক শিকাই দিছে, তেনেকুৱা ধৰণৰ। তো ইয়াতে আমাৰ তেনেকুৱা কি আছিলে? বেদাংগাছ, বেদৰ আমাৰ ইয়াতে অংগছ আছে, যে বেদত আমাক কি কি শিকোৱা হয়, কি কি ধৰণৰ বস্তু শিকোৱা হৈছিলে? শিক্ষা, ওকে, প্ৰনাউন্সিয়েশ্যন শিকোৱা হৈছিলে, নিৰুক্ত, এইবোৰ একদমত সুধি থাকে হা। বেদৰ অংগ, বেদাংগাছখিনি কি কি হয়? শিক্ষা, নিৰুক্ত, ছন্দ, জ্যোতিষ, ব্যাকৰণ এণ্ড কল্প, ওকে। তো এইবোৰ ইয়াতে আমাৰ টোটেল 6টা বেদৰ অংগ আছে, 6 parts of Veda. শিক্ষা, pronunciation, নিৰুক্ত, origin of the words, next ছন্দ, মেট্ৰিক্স, জ্যোতিষী, এষ্ট্ৰনমিৰ বিষয়ে শিকোৱা হৈছিলে, তাৰপিছত ব্যাকৰণ, সংস্কৃত, গ্ৰামাৰ, তাৰপিছত কল্পা, जो कि নলেজ অফ দ্য ৰিচুৱেলছ, আমি কেনেকৈ পূজা প্ৰাৰ্থনা কৰোঁ বা কেনেকৈ কৰিব লাগে, এনেকুৱা বস্তুসমূহ শিকোৱা হৈছিলে। নেক্সট ছাবজেক্টছ অফ এডুকেশ্যন, তো তেনেকুৱা সেইটো টাইমত ছাবজেক্টছ কি কি আছিলে? বেদিক টাইমত, সেইটো টাইমত কি কি শিকোৱা হৈছিলে? যে ইতিহাস, হিষ্ট্ৰী শিকোৱা হৈছিলে। ছাবজেক্টসমূহৰ ভিতৰত কি কি আছিলে? ইতিহাস আছিলে, মানে হিষ্ট্ৰী আছিলে, মীমাংসা, ইণ্টাৰপ্ৰিটেশ্যন আছিলে, ওকে, অৰ্থশাস্ত্ৰ আছিলে, পলিটি, তাৰপিছত কি আছিলে? যে ব্যায়াম প্ৰকাশ, এক্সাৰচাইজ কেনেকৈ কৰিব লাগে, সেইবোৰো শিকোৱা হৈছিলে, তেনেকুৱা ছাবজেক্ট আছিলে। তাৰপিছত কি আছে? অৰ্থশাস্ত্ৰ আছিলে, যে তোমাৰ ডিউটিজ কেনেকুৱা হ'ব লাগে, তো তুমি ৰজা হিচাপে কি ডিউটি, তোমাৰ এজন নাগৰিক হিচাপে কি ডিউটি, ওকে। তাৰপিছত কি আছে? যে ক্ৰীড়া বা ফিজিকেল এডুকেশ্যনো দিয়া হৈছিলে, গেমছ কেনেকৈ খেলিব লাগে, গেম চেমছৰ কাৰণে তেনেকুৱা ছাবজেক্ট আছিলে। তাৰপিছত আনবিক্ষী, লজিক আছিলে, ৰিজনিঙৰ কাৰণেও আছিলে। তাৰপিছত শিল্পশাস্ত্ৰ আছিলে, আৰ্কিটেকচাৰ আছিলে, এইবোৰ গোটেই ছাবজেক্ট হয় সেইটো টাইমৰ, ওকে। ইন বেদিক এডুকেশ্যন, বেদিক পিৰিয়ডত এইবোৰ ছাবজেক্ট আছিলে। তাৰপিছত কি আছিলে? ধনুৰ্বিদ্যা আছিলে, আৰ্চেৰী, ধনু শিকোৱা হৈছিলে, ওকে। য়োগা, ধ্যান, য়োগা সাধনা, বডি ট্ৰেইন কেনেকৈ কৰিব লাগে, য়োগা কেনেকুৱা আছিলে। বাৰ্তা, যিটো এগ্ৰিকালচাৰ, ট্ৰেড, কমাৰ্চ, এনিমেল হাজবেণ্ড্ৰি, জীৱ জন্তু কেনেকৈ পুহিব লাগে, জীৱ জন্তু মানে ঘৰচীয়া জীৱ জন্তুসমূহ, এগ্ৰিকালচাৰ কেনেকৈ কৰিব লাগে, বিজনেছ কেনেকৈ কৰিব লাগে, সেইবোৰ বস্তু শিকোৱা হৈছিলে, ওকে। ধনুৰ্বিদ্যা অলৰেডি আমি ক'লো। তো এয়া আছিল তোমাৰ কি? তোমাৰ ছাবজেক্টছ বেদিক টাইমত, তেনেকৈ বেদিক এডুকেশ্যন পিৰিয়ডত তেনেকৈ ছাবজেক্ট, ওকে। তো তেনেকৈ আমাৰ কি আছিলে? যে ইণ্ডিয়ান ফিলচফি তেনেকৈ 9টা স্কুলছ আছিলে। তো সেই 9টা স্কুলছত তেনেকৈ বেলেগ বেলেগ এডুকেশ্যন দিয়া হৈছিলে। চাৰ্বক তোমাৰ যিটো ফিলচফি আছিলে, স্কুলছ মানে নট দ্য ইনষ্টিটিউট, ওকে। ইয়াতে স্কুলছ মানে ইনষ্টিটিউট নহয়, স্কুলছ মানে তোমাৰ এটা গ্ৰুপ আৰু ফিলচফিকেল গ্ৰুপ, ওকে। তো চাৰ্বক ফিলচফিকেল যিটো গ্ৰুপ আছিলে, স্কুল আছিলে, তো সেই স্কুলবোৰৰ মতে কি আছিলে? যে আমাৰ তেনেকুৱা ড্ৰিংক এণ্ড
বেদিৰ বেদত তেনেকৈ চেক্ৰিফাইচ আৰু ৰিচুৱেলছৰ বিষয়ে কোৱা হয় আৰু অথৰ্ব বেদত তেনেকৈ কি কোৱা হয় এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি ক্ৰাফ্টছ তেনেকুৱা বস্তু মেজিক তেনেকুৱা মংক টাইপ এডুকেশ্যন দিয়া হয় ক'ত অথৰ্ব বেদত অ'কে কোনটো বেদত কি লিখা আছিলে সেইটো মনত ৰাখিব ঋগ বেদত ফাইনেন্স অ'কে বা ওল্ডেষ্ট বেদ বুলি ক'লে সবতছে ওল্ডেষ্ট বেদ কোনটো হয় ঋগ বেদ আৰু তোমাৰ লাষ্ট বেদ যেটো হয় এইটো হ'ল অথৰ্ব বেদ অ'কে চাৰিটা মনত ৰাখিবা ঋগ বেদ সামবেদ যজুৰ্বেদ অথৰ্ব বেদ তো সেইটো টাইমত তেনেকুৱা ইনষ্টিটিউট আছিলে কিছুমান অ'কে বেদিক টাইমত তেনেকৈ ইনষ্টিটিউশ্যনছ আছিলে গুৰুকুলছ যে গুৰু এজন থাকিছিলে আৰু ষ্টুডেণ্ট তাতে গৈ কিনে শিকিছিলে গুৰুৰ ঘৰত থাকি কিনে গুৰুৰ কাৰণে ভিক্ষা চিক্ষা মাগিছিলে তেনেকৈ ঘৰৰ পৰা খোৱা বস্তু লৈ গৈ কিনে গুৰুক দিছিলে আৰু তাতে এডুকেশ্যন লৈছিলে অ'কে তো সেয়া আছিল গুৰুকুলছ পৰিষদসমূহ আছিলে কেনেকুৱা যে তোমাৰ এডুকেশ্যনেল ইনষ্টিটিউটৰ নিচিনাই আছিলে ইয়াতে বেলেগ বেলেগ ছাবজেক্টৰ কাৰণে বেলেগ ডিফাৰেণ্ট ছাবজেক্টৰ কাৰণে ডিফাৰেণ্ট টিচাৰ আছিলে টিচাৰ টু ইউজ টু টিচ দ্য ডিফাৰেণ্ট ছাবজেক্ট যে স্কুলৰ নিচিনা আছিলে ইনষ্টিটিউটৰ নিচিনা আছিলে আৰু তাতে গৈ কিনে ষ্টুডেণ্টে এডুকেশ্যন লৈছিলে বেলেগ ছাবজেক্টৰ কাৰণে বেলেগ টিচাৰ আছিলে গুৰুকুল মানে ডুৱেলিং হাউচ ফৰ দ্য গুৰুজ অ'কে গুৰু ঘৰত গৈ কিনে তেনেকৈ শিকিছিলে আৰু অ'কে নেক্সট তোমাৰ সন্মিলন মানে কেনেকুৱা ধৰণৰ যে তোমাৰ the means the getting together for the practical purpose সন্মিলন লিটাৰেলি তো ইয়াতে কি কৰা হৈছিলে যে এনেকুৱা ধৰণৰ যে যিখিনি তোমাৰ হেৰি আছিলে এনেকুৱা ধৰণৰ আছিলে মই নিজে পাহৰি গ'লোঁ ৰ'বা ইন দিছ টাইপ অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ স্কলাৰ্ছ গেদাৰ্ড এট দ্য ওৱান প্লেচ ফৰ learned discussions and competitions generally on the invitations of king okay scholars are were properly rewarded তো ইয়াতে কি সন্মিলন পাতিছিলে আজিকালি যে সন্মিলন হয় কনফাৰেন্স হয় তো তেনেকুৱা যে কিঙে তেনেকৈ কি কৰিছিলে সন্মিলন পাতিছিলে যিখিনি মানে ভাল নলেজ আছে ভাল বস্তু শিকাব পাৰে অ'কে কোনে কিমান কাৰ ভাল নলেজ আছে তো সেইখিনি চাবৰ কাৰণে কি কৰিছিলে এটা কম্পিটিশ্যন পাতিছিলে সন্মিলন বা কনফাৰেন্স পাতিছিলে কিঙে আৰু যাৰ নেকি ভাল নলেজ আছে ভাল এডুকেশ্যন দিব পাৰে নতুন প্ৰজন্মক ভাল এডুকেশ্যন দিব পাৰে সিহঁতক তেনেকৈ প্ৰাইজ দিয়া হৈছিলে আৰু তেনেকৈ এটা কনফাৰেন্স টাইপ পতা হৈছিলে 3 দিন 4 দিন 10 দিন একমাহ এনেকুৱা ধৰণৰ কনফাৰেন্স এটা পতা হৈছিলে তো তেনেকুৱা ধৰণৰ অ'কে তো নেক্সট আমাৰ কি আছিলে যে মেথড অফ ইনষ্ট্ৰাকশ্যন আমি আগৰ দিনত আমি কেনেকৈ শিকিছিলোঁ শ্ৰৱণ মনন আৰু নিদিয়াস্তন এই তিনিটা মেথডত আমাৰ এডুকেশ্যন হৈছিলে অ'কে নেক্সট তোমাৰ ইয়াতে কি আছিলে 4 stages of our life আমাৰ লাইফৰ 4টা ষ্টেজ আছে যে 4টা ষ্টেজ আছে আমাৰ লাইফত কি ব্ৰহ্মচাৰী ষ্টেজ যিটো ষ্টুডেণ্টশ্বিপ বা ব্ৰহ্মচাৰী ষ্টেজ ফাৰ্ষ্ট ষ্টেজ অফ আৱাৰ লাইফ হয়নে তো সেইটো হ'ল আমাৰ ফাৰ্ষ্ট ষ্টেজ তাৰপিছত ছেকেণ্ড ষ্টেজ যিটো ফেমিলি লাইফ গৃহস্থী বুলি কোৱা হয় ছেকেণ্ড ষ্টেজ আৰু তাৰপিছত ৰিটায়াৰ্ড লাইফ যিটো বানপ্ৰস্থ ষ্টেজ বুলি কোৱা হয় আৰু তোমাৰ লাইফ ৰিনাউন্সিয়েশ্যন যিটো সন্ন্যাস বুলি কোৱা হয় একদম লাষ্ট ষ্টেজ অফ আৱাৰ লাইফ অ'কে ফ'ৰ্থ ষ্টেজ গৃহস্থ ব্ৰহ্মচাৰী যিটো এডুকেশ্যন লাইফ ইয়াতে এডুকেশ্যন ল'ব লাগে ফেমিলি গৃহস্থ য'ত নেকি তুমি ফেমিলি বনাব লাগিব বাচ্চা চাচ্চা ল'ব লাগিব এনেকুৱা ধৰণৰ ষ্টেজ থাৰ্ড ষ্টেজ তুমি জব চব কৰি কিনে ইয়াতে তুমি ৰিটায়াৰ হৈ যাবা বানপ্ৰস্থ ষ্টেজ অ'কে নেক্সট তোমাৰ কি হ'ব যে লাইফ ৰিনাউন্সিয়েশ্যন যিটো নেকি তোমাৰ সন্ন্যাস ষ্টেজ বুলি কোৱা হয় যে তুমি এইটো একদম টোটেলি একদম লোভ মোহ মানে যিকোনো আমাৰ ফেমিলিৰ প্ৰতি বা আমাৰ প্ৰপাৰ্টিৰ প্ৰতি একদম চব এৰিব লাগিব সেইবোৰ এৰি কিনে আমি একদম গডৰ কাৰণে লিবাৰেশ্যন প্ৰাপ্তিৰ কাৰণে আমি কাম কৰিব লাগিব অ'কে তো এনেকুৱা 4টা ষ্টেজ নেক্সট আমাৰ কি 4টা কাষ্টটো আছে আমাৰ দ্য 4 কাষ্ট অফ দ্য হিন্দু ফিলচফি এটা ব্ৰাহ্মীণসকল তোমাৰ বেদ ষ্টাডি কৰিব পাৰে হয়নে ব্ৰাহ্মীণ যোনে নেকি তোমাৰ বেড চেড ষ্টাডি কৰে ক্ষত্ৰিয় যোনে নেকি কি কৰিব আৰ্মি টাইপ যে প্ৰটেক্ট দ্য কাণ্ট্ৰি যে কাণ্ট্ৰিক প্ৰটেক্ট কৰিবৰ কাৰণে কাম কৰিব ক্ষত্ৰিয় তো বেলেগ মানে আমাৰ কাষ্ট মানুহৰ মাজত এনেকৈ জাতি আছে 4টা ব্ৰাহ্মণ যোনে বেদ ষ্টাডি কৰিব ক্ষত্ৰিয় যোনে নেকি কি কৰিব আৰ্মি বা কাণ্ট্ৰিক প্ৰটেকশ্যন কৰিব নেক্সট কি আছে যে বৈশ্য মিনছ ট্ৰেড বিজনেছ বাগেৰা কৰিব অ'কে আৰু তোমাৰ লাষ্ট ষ্টেজ হ'ল তোমাৰ শূদ্ৰজ যোনে নেকি লেবাৰ ক্লাছ হয় সিহঁতৰ কাম হ'ল তোমাৰ জাষ্ট লেবাৰ বাকী 3টা ক্লাছক
হেল্প কৰা। তো ইয়াতে ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্য এই তিনিটা ক্লাছে তোমাৰ বেদ ষ্টাডি কৰিব পাৰে। ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্য এই তিনিটা ফাৰ্ষ্টৰ তিনিটাই। বাট যিটো শূদ্ৰ ষ্টেজ আছে লেবাৰ ক্লাছ, তো সিহঁতক এতিয়া বেড ষ্টাডি কৰিব নোৱাৰে, সিহঁতৰ কাৰণে ৰেষ্ট্ৰিক্টেড হয়, বেড ষ্টাডি কৰিব নোৱাৰে। তো তেনেকুৱা ধৰণৰ যে সিহঁতক কোনো ধৰণৰ এডুকেশ্যন দিয়া হোৱা নাছিলে। ব্ৰাহ্মণসকলক তেনেকে বেদ চেদ শিকোৱা হৈছিলে, ক্ষত্ৰিয়সকলক তেনেকে তোমাৰ ধনু চনু এনেকুৱা ধৰণৰ বস্তু, যুদ্ধ বিগ্ৰহ এনেকুৱা বস্তু শিকোৱা হৈছিলে। অ'কে, ধৈৰ্য এনেকুৱা বস্তু। নেক্সট তোমাৰ বৈশ্যসকলক তোমাৰ ট্ৰেড বিজনেছ এনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হৈছিলে। তো কাষ্ট ৱাইজ এডুকেশ্যন দিয়া হৈছিলে সেইটো চিষ্টেমত। আৰু শূদ্ৰসকলক কোনো ধৰণৰ এডুকেশ্যন দিয়া হোৱা নাছিলে, ন' এডুকেশ্যন। অ'কে, তো এইখিনি আমি ইয়াতে ধুনীয়াকৈ পাম। তো ব্ৰাহ্মণসকলক তেনেকে বেদ শিকোৱা হৈছিলে, বেদাংগ শিকোৱা হৈছিলে, উপনিষদসমূহ শিকোৱা হৈছিলে। ক্ষত্ৰিয়সকলক তেনেকে আৰ্চাৰী, হৰ্চ ৰাইডিং শিকোৱা হৈছিলে। অ'কে, তাৰপিছত এডমিনিষ্ট্ৰেটিভ প্ৰিন্সিপলসমূহ শিকোৱা হৈছিলে, যে তোমাৰ এডমিনিষ্ট্ৰেশ্যনসমূহ কেনেকৈ চলাব লাগিব, তাৰমানে কাণ্ট্ৰিসমূহ কেনেকৈ চলাব, মন্ত্ৰী চন্ত্ৰী যে হ'ব কেনেকৈ কি চলাব লাগে, কি ৰুলছ ৰেগুলেশ্যন, ক্ষত্ৰিয় তেনেকৈ কি কৈছে। বৈশ্যসমূহক কি কৈছিল যে এগ্ৰিকালচাৰ, ট্ৰেড আৰু ক্ৰেফ্টমেনশ্বিপ, তো এনেকুৱা ধৰণৰ বস্তুসমূহ শিকোৱাইছিলে, বিজনেছ বিষয়ে। অ'কে, এগ্ৰিকালচাৰৰ বিষয়ে শিকোৱাইছিলে। তো এয়া আছিল তোমাৰ তিনিটা ক্লাছক এডুকেশ্যন দিয়া, কি এডুকেশ্যন দিয়া হৈছিলে। বাট তোমাৰ শূদ্ৰক কোনো ধৰণৰ এডুকেশ্যন দিয়া হোৱা নাছিলে। অ'কে, মনত ৰাখিবা। নেক্সট আমাৰ এইটো এডুকেশ্যন দিয়া হৈছিল তোমাৰ এই তিনিটাক, আৰু শূদ্ৰ ন' এডুকেশ্যন, শূদ্ৰ। অ'কে, কোনো ধৰণৰ এডুকেশ্যন দিয়া হোৱা নাছিলে। নেক্সট তোমাৰ ফিমেল এডুকেশ্যনৰ বিষয়েও কোৱা হয়, যে তোমাৰ এনেকুৱা নহয় যে জাষ্ট মেল এডুকেশ্যন আছিলে, তেনেকুৱা নহয়, ফিমেল এডুকেশ্যনৰ ওপৰতো বহুত গুৰুত্ব দিয়া হৈছিলে। অ'কে, তো ফিমেল এডুকেশ্যন, যে ওমেন স্কলাৰ্ছ ইন বেদিক পিৰিয়ড, ফিমেল এডুকেশ্যনো দিয়া হৈছিলে। তো ফিমেল এডুকেশ্যনত দুই ধৰণৰ, এটা আছিল সাধ্যদূষ আৰু এটা হ'ল ব্ৰাহ্মবাদিনীছ। সাধ্যদূষ কোনখিনি হয়, যোনে নেকি বিয়া হোৱালৈকে ষ্টাডি কৰে, যে বিয়াৰ পিছত আৰু ষ্টাডি নকৰে, তো সিহঁতে হ'ল সাধ্যদূষ। হু পাৰচুইট দেয়াৰ এডুকেশ্যন জাষ্ট টিল দে গট মেৰিজ, যে বিয়া হোৱালৈকে যিহঁতে ষ্টাডি কৰে, মানে বিয়া নোহোৱালৈকে যোনে ষ্টাডি কৰে আৰু, তো সিহঁতক কোৱা হৈছিলে সাধ্যদূষ। আৰু ব্ৰহ্মবাদিনীছ, যে কি কৈছিলে, হু নেভাৰ মেৰিড টু কণ্টিনিউ দেয়াৰ ষ্টাডি থ্ৰু দেয়াৰ লাইফ। তো লং লাইফ, একদম হোল লাইফ সিহঁতে ষ্টাডিৰ কাৰণে কটাই দিয়ে, কোনো বিয়া চিয়া নাপাতে, তেনেকুৱা ছোৱালীক তোমাৰ ব্ৰাহ্মবাদিনীছ বুলি কোৱা হৈছিলে। ব্ৰাহ্মবাদিনীছ সেইবোৰ তেনেকুৱা স্কলাৰক ব্ৰাহ্মবাদিনীছ বুলি কৈছিলে, নেভাৰ মেৰিড। অ'কে, সিহঁতে কোনো বিয়া চিয়া নাপাতে, ডাইৰেক্ট এডুকেশ্যনতে গোটেই জীৱন কটাই দিয়ে। আৰু কিছুমান আছিলে তেনেকুৱা, যে তোমাৰ যোনে বিয়ালৈকে ষ্টাডি কৰিছিলে, বিয়াৰ পিছত আৰু ষ্টাডি নকৰে, সিহঁতক সাধ্যদূষ। মনত ৰাখিবা। আছানে তোমালোক? অকণমান দীঘলে কৰিছোঁ আৰু, যিহেতু টাইম কম ইফালে, তোমালোকে আকৌ পঢ়িব লাগিব ন, বস্তুখিনি ধুনীয়াকৈ নোটছ চোটছ বনাই পঢ়িবা। তো তাতে সেইটো টাইমত তোমাৰ কিছুমান স্কলাৰ্ছ আছিলে, যে তোমাৰ গোশালা, তাৰপিছত লোপামুদ্ৰা, তেনেকুৱা কিছুমান ফেমাছ স্কলাৰ আছিলে। অ'কে, চিগনিফিকেণ্ট ফিমেল ফিগাৰ অফ দ্য বেদিক পিৰিয়ড সেইটো টাইমত। তো সুলাভা, মৈত্ৰেয়ী, অ'কে, এনেকুৱা ধৰণৰ গাৰ্গী, তো এনেকুৱা ধৰণৰ তোমাৰ বহুত স্কলাৰ আছিলে। এইবোৰ একদম সোধা নাই, জাষ্ট দুটা চাৰিটা তোমালোকে জানি থোৱা দৰকাৰ। অ'কে, তো সেইটো টাইমতো ফিমেল এডুকেশ্যন কিমান গুৰুত্ব দিয়া হৈছিলে। তো ৰুল অফ টিচাৰ, তো ইয়াতে টিচাৰৰ ৰুল বুলি ক'লে টিচাৰে কি শিকাব, ইয়াতে তোমাৰ বেদিক পিৰিয়ডত তেনেকৈ বেদ জেদ শিকাইছিলে। অ'কে, দ্য টিচাৰ মেইনটেইন দ্য ডিচিপ্লাইন বাই দ্য ইনফ্লুয়েন্স অফ হিজ পাৰ্চনেলিটি, যে ডিচিপ্লাইন মেইনটেইন কৰা শিকাইছিলে। হি ৱাজ দ্য চিনচিয়াৰ এণ্ড দ্য অনেষ্ট, টিচাৰ কেনেকুৱা আছিল, বহুত চিনচিয়াৰ আৰু অনেষ্ট আছিলে। অ'কে, তাৰপিছত কি আছিলে, হি টট উইথ হিজ হাৰ্ট এণ্ড চ'ল, যে টিচাৰে নিজৰ হাৰ্ট আৰু চ'লৰ দ্বাৰা ষ্টুডেণ্টক শিকাইছিলে। অ'কে, এনেকুৱা ধৰণৰ বহুত মানে পাৰফেক্ট লাইফ হেৰি কৰিছিলে। হি অলছ' পাৰফৰ্মড দ্য ফাংচনছ অফ এ হাউচ হোল্ডাৰ্ছ এণ্ড পাৰফৰ্মিং অফ দ্য 5 ডেইলি ইউজনাছ। অ'কে, 5টা ডেইলি ইউজনা সিহঁতে পালন কৰিছিলে, পঞ্চমহা ইউজনাছ বুলি কোৱা হয়। তো সেই পঞ্চমহা ইউজনা সিহঁতে পালন কৰিছিলে। নেক্সট কি আছিলে, হি লিড এ ডিচিপ্লাইনড লাইফ। অ'কে, সিহঁতে কি এটা ডিচিপ্লাইনড লাইফ মেইনটেইন কৰিছিলে। আৰু টাইপছ অফ টিচাৰ্ছ এইখিনি অলৰেডি আমি পাই আহিলোঁ। তো আমাৰ ইয়াতে এডুকেশ্যন দুই ধৰণৰ আছিলে, নলেজ অফ দ্য নলেজ ৱাজ ডিভাইডেড ইনটু 2 ষ্ট্ৰীমছ। তো দুটা ষ্ট্ৰীমত ভাগ কৰা হৈছিল, এটা হ'ল তোমাৰ পৰাবিদ্যা আৰু এটা হ'ল অপৰাবিদ্যা। তো নলেজ দুই ধৰণৰ আছিলে,
পৰাবিদ্যা মানে কি যে পৰাবিদ্যা ইজ ওৱান অফ দ্য টাইপ অফ নলেজ ইন Vedic tradition are refers to higher or the spiritual knowledge যিবোৰ গড সোল ব্ৰাহ্মণ এনেকুৱা কনসেপ্ট লৈ কিনে এডুকেশ্যন দিয়া হৈছিল তো তেতিয়া সেই নলেজক পৰাবিদ্যা বুলি কোৱা হয় পৰা মানে যিবোৰ আমাৰ গড সোল ব্ৰাহ্মণ আল্টিমেট ৰিয়েলিটি তো এনেকুৱা ধৰণৰ যিটো হায়াৰ বা স্পিৰিচুৱেল নলেজ বুলি কোৱা হয় তো তেনেকুৱা ধৰণৰ এডুকেশ্যনক তোমাৰ পৰাবিদ্যা বুলি কোৱা হৈছিল আৰু তোমাৰ অপৰাবিদ্যা কোনবোৰ হয় যে অপৰাবিদ্যা ইজ দ্য টাইপ অফ দ্য নলেজ কল্ড the lower knowledge অপৰাবিদ্যা lower knowledge which includes the earthly books যিবোৰ আমাৰ earthly books হয় for example grammar philosophy science mathematics এইবোৰ earthly books হয় তো এইবোৰৰ বিষয়ে যিবোৰ এডুকেশ্যন এইবোৰ হ'ল অপৰাবিদ্যা আৰ্ট সায়েন্স ম্যাথমেটিক্স ওকে এইবোৰ অপৰাবিদ্যা তো it is the knowledge attained by human experience এইবোৰ হিউম্যান এক্সপিৰিয়েন্সৰ দ্বাৰা নলেজ হয় তো এয়া আছিল আমাৰ এনচিয়েন্ট এডুকেশ্যন সিস্টেম তো বুঝিব পাৰিলানে বস্তুখিনি ইমানো টান নহয় জাস্ট বেসিক বস্তু হয় আমি এইবোৰ বস্তু অলৰেডি জানো জাস্ট এবাৰ মনত পেলাই ল'লে হ'ল ওকে কেইটামান বস্তু অকণমান সিকুৱেন্সত মনত ৰাখিব লগা আছে সেইখিনি তোমালোকে চাই ল'বা নেক্সট ক্লাছত আমি ভ্যালু এডুকেশ্যন ৰ'বাচোন চাওঁ কি আছে নেক্সট ক্লাছত আমি ভ্যালু এডুকেশ্যন এনভাইৰনমেন্টাল এডুকেশ্যন তো আমি এইখিনি শেষ কৰিম ওকে আৰু এটা ক্লাছত আমাৰ শেষ হ'ব দিয়া আজিতো আমি এইখিনিতে এৰিছো আমি আকৌ নেক্সট ক্লাছত লগ পাম দিয়া Okay, sir. Thank you. হয় ওয়েলকাম